নলবাৰীত জেট ফাইটাৰৰ পৰা খহি পৰিল এটা অংশ। নলবাৰীৰ ভিন্ন প্ৰান্তত জেট ফাইটাৰৰ বিকট শব্দ। নলবাৰীৰ পকুৱাৰ খৰাবাৰী চুবুৰীত অঞ্চলজুৰি হাহাকাৰ আমি পুনৰ জনাইছোঁ। নলবাৰীত জেট ফাইটাৰৰ পৰা খহি পৰিল এটা অংশ। নলবাৰীৰ ভিন্ন প্ৰান্তত জেট ফাইটাৰৰ বিকট শব্দ শুনা গৈছে। নলবাৰীৰ পকুৱাৰ খৰাবাৰী চুবুৰীত অঞ্চলজুৰি এতিয়া হাহাকাৰৰ সৃষ্টি। আমি পুনৰ জনাইছোঁ অসম টাইমৰ প্ৰত্যেকগৰাকী দৰ্শকক নলবাৰীত জেট ফাইটাৰৰ পৰা খহি পৰিল এটা অংশ। নলবাৰীৰ ভিন্ন প্ৰান্তত জেট ফাইটাৰৰ বিকট শব্দ শুনা গৈছে। নলবাৰীৰ পকুৱাৰ খৈৰাবাৰী চুবুৰীত অঞ্চলজুৰি হাহাকাৰৰ সৃষ্টি। মানে 2:13 বাজিছে চাগে। মই আৰু মোৰ বন্ধু আছে মোৰ লগতে দুয়ো চোতালতে কিবা কথা পাতি আছিলোঁ। এনেতে এটা আৱাজ শুনিলোঁ, গম পাইছোঁ যে সেইটো ফাইটাৰৰ আৱাজ। তাৰপিছত আমাৰ ঠিক মোৰো ওপৰতে ফাইটাৰখন গুচি গ'ল। যোৱাৰ পিছত আমি গম পালোঁ ফাইটাৰ বুলি। তাৰপিছত আমি কিছু মানে ওপৰৰ পৰা গৈছেতো, কিছু সময় পিছতে আমি দেখিলোঁ যে ওপৰৰ পৰা কিবা এটা বস্তু তলত পৰিছে। ভাবিলোঁ যে কিবা ওপৰৰ পৰা কিবা পক্ষী চকীয়ে পৰিল নেকি। তাৰ চাওঁ যে পক্ষী নহয়, আচলতে বস্তু ঠিক ধৰিব পৰা নাই কি বস্তু, কিবা মানে চৰাইৰ পাখিৰ দৰে, কিন্তু চৰাইৰ পাখি নহয় এইটো। তাৰপিছত মই বন্ধুক ক'লোঁ যে এইটো জুই লগাই দিয়া ভাল হ'ব। পিছত সি কিবা এটা ব্যৱস্থা কৰিলে, কিন্তু পুৰা নগ'ল। তাৰপিছত নিশ্চয় গম পালোঁ যে এইটো পুৰা নাযায়, কিবা বেলেগ ধৰণৰ কিবা এটা মেটেল হ'ব চাগে। তাৰপিছত তেনেকৈ মানুহ আহিল, অহাৰ পিছত বহু মানুহ আহিল চালে, কিন্তু ধৰিব পৰা নাই এতিয়ালৈ কি বস্তু হ'ব পাৰে এইটো। গতিকে সেইটো মানুহৰ মাজত অলপ ভয়ৰ সৃষ্টি হৈছে, কি বস্তু ওপৰৰ পৰা পৰিল যিহেতু ধৰিব পৰা নাই। সেই গতিকে মানে এইটো অলপ সন্দেহজনক হৈ আছে। মোৰ লগৰ একজন বন্ধু একজন চটলত বহি আছিলোঁ। বহি থাকোঁতে নাতে ৰাফেলখন না কি জাহাজখন আহিল। আনতে একদম মাথাৰ ওপৰত দি গৈছে, অচাত দি গৈছে, কিবা এটা ফেল দি আন পালোঁ। তাৰপিছত যে চাওঁ যে বস্তুখিনি, তাৰপিছত পঢ়িলাক আৰু ক'লে এটা ভাবছে মই কিবা পক্ষী চকী পৰিল নেকি, কিন্তু পক্ষী নহয়, কিন্তু এই বস্তুটো পৰিছে। এই বস্তুটো কি হয় নাজানো, কিন্তু জুইত জ্বলাই দিছিলে, জ্বলাই নাযায় মানে কিবা বস্তু আৰু নাজানো কি বুলি সন্দেহ কৰিম যে নাজানো আৰু নামেই নাজানো। পেলাই দিছে, আৰু পেলাই দিয়া দেখিছোঁ, কিন্তু কি পেলাই দিছিল পিছত তলত পৰান্তে গম পালোঁ আৰু। ঠাইখিনি গাঁও চান্দগুৰি আৰু খৈৰাবাৰী চুবুৰী। এইটো মোৰ দেউতাৰে ঘৰ, গফুৰালি ঘৰত কৰিছে। এইটো টাইমটো 2:13 বজাইছে আনুমানিক। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।